মানসিক অশান্তিত ভুগিছে পংকজ পাঠক আৰু পংকজ পাঠকে খুব উজাৰিছে আৰু তেওঁ ফেসবুকত এই কথা লিখিছে যে তেওঁ তীব্ৰ মানসিক অশান্তিত ভুগিছে আৰু তেওঁ যি কিছুমান টপা মানুহৰ চুলি গজোৱাৰ ক্ষেত্ৰত তেওঁ যি কাম কৰি আছিল সেইসমূহ সভা তেওঁ এক প্ৰকাৰ বন্ধ কৰি দিব আৰু এনেকুৱা ধৰণৰ মন্তব্য পংকজ পাঠকে কিছু সময় পূৰ্বে তেওঁ ফেসবুকত লিখিছে তীব্ৰ মানসিক অশান্তিত ভুগিছো ৰাজহুৱা সভা কৰিবলৈ মোৰ শক্তি নোহোৱা হৈ গৈছে হে আগন্তুক সকলো প্ৰকাৰ ৰাজহুৱা সভাৰ পৰা কিছুদিন দূৰত থাকি গুৰুৰ ওচৰত আশ্ৰয় লম বুলি ভাবিছো আপোনালোকে হয়তো মোক মানসিক অৱস্থাটোৰ কথা বুজি পাব বহুত সোনকালে আপোনালোকৰ মাজলৈ পুনৰ উভতি যাম ৰাজ্যত বিগত কিছুদিন ধৰি আমি দেখিছিলো পংকজ পাঠকৰ য'ত সভা পাতিছিল তাত মানুহৰ লাইন লাগিছিল আৰু তেওঁ এটা ঔষধ নিৰ্মাণ কৰিছিল আয়ুৰ্বেদিক ঔষধ যেটো পংকজ পাঠকে জানে যে যিসকল মানুহৰ টপা মানুহ আছে তেওঁলোকৰ চুলি গজাৰ ক্ষেত্ৰত এটা উপকাৰ বা উপশম হ'ব বুলি কোৱা হৈছিল আৰু বহু লোকে তাৰ প্ৰমাণো পাইছিল পংকজ পাঠকৰ সেই ঔষধ লগোৱাৰ পিছত বহু মানুহৰ মূৰত পুনৰ চুলি গজিছিল কিন্তু তাৰ মাজতে গোৱালপাৰাত এটা অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হৈছিল পংকজ পাঠক তেখেতক কাণত ধৰোৱা হৈছিল তেখেতক গালি পৰা হৈছিল আৰু কান্দি কান্দি তেওঁ খুব প্ৰকাশ কৰিছিল যে অসমীয়াৰ শত্ৰু একাংশৰ চলনাৰ বা চক্ৰান্তৰ তেওঁ বলি হৈছিল বুলি তেওঁ ছ'চিয়েল মিডিয়াত খুব উজাৰিছিল আৰু শেহতীয়াকৈ কুকুৰাঝাৰৰ আন এটা অনুষ্ঠানত তেওঁক অনুষ্ঠান কৰিবলৈ দিয়া নহল কাৰণ তেওঁ আৰক্ষীৰ পৰা পাৰমিশন বিচাৰিছিল আৰু সেই পাৰমিশন দিয়া নাছিল আৰু পৰৱৰ্তী সময়ত তেখেতৰ শিবিৰটো বন্ধ কৰি দিয়া হৈছিল দুখন জিলাত দুটা পৃথক পৃথক ঘটনা তাৰ পাছত সমগ্ৰ ৰাজ্যজুৰি এটা তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল কৈছিল যে পংকজ পাঠকক একাংশই টাৰ্গেট কৰি লৈছে টাৰ্গেট কৰি লওঁ বুলি আৰু ছ'চিয়েল মিডিয়াত তেখেতক কাণত ধৰি আঁঠু কঢ়োৱাৰ কথাটো সহজে কোনে মানি ল'ব পৰা নাছিল আৰু কিন্তু তাৰ পাছতে এতিয়া পংকজ পাঠকৰ যি বৰ্তমানৰ এটা ছ'চিয়েল মিডিয়াত পোষ্ট আহিছে হেতু তেওঁ লিখিছে যে তেওঁ ভাগি পৰিছে এটো হৈছে 40 মিনিটৰ আগতে তেওঁ পোষ্টটো কৰিছে তেওঁ লিখিছে তীব্ৰ মানসিক অশান্তিত ভুগিছো ৰাজহুৱা সভা কৰিবলৈ মোৰ শক্তি নোহোৱা হৈ গৈছে হে আগন্তুক সকলো প্ৰকাৰ ৰাজহুৱা সভাৰ পৰা কিছুদিন দূৰত থাকি গুৰুৰ ওচৰত আশ্ৰয় লম বুলি ভাবিছো আপোনালোকে হয়তো মোৰ মানসিক অৱস্থাটোৰ কথা বুজি পাব বহুত সোনকালে আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিম যিসকলে আজি বা কালিৰ ভিতৰত পংকজ পাঠকৰ শিবিৰলৈ গৈ আপোনালোকে সেই ঔষধ লাভ কৰিম বুলি ভাবিছিল আপোনালোকৰ কাৰণে এটা দুখ খবৰ পংকজ পাঠকে আগন্তুক হ'বলগীয়া যিসমূহ তেওঁৰ শিবিৰ আছিল সকলো তেওঁ বাতিল কৰিছে কাৰণ তেওঁ তীব্ৰ মানসিক অশান্তিত ভুগিছে আৰু ইতিমধ্যে ৰাজ্যজুৰি পংকজ পাঠকৰ সৈতে কৰা ব্যৱহাৰক লৈও বহুতে প্ৰশ্ন উত্থাপন কৰিছিল বীৰ লাচিত সেনাৰ পৰা মুখ্যমন্ত্ৰীলৈকে সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সকলোৱে এটা কথা কৈছিল যে পংকজ পাঠকৰ লগত এনে কৰিব নালাগিছিল তেওঁৰ লগত একাংশই ব্যক্তিগত শত্ৰুতা কৰিবৰ কাৰণে তেখেতৰ লগত এনে ধৰণৰ ঘটনা সংঘটিত কৰিছে বুলি কৈছে আৰু এই সকলো ঘটনা পৰিকল্পিত ঘটনা বুলি ক'ব বিচাৰিছিল কিন্তু শেহতীয়াকৈ তেখেতে নিজে ভাগি পৰিছে আৰু তেওঁ ছ'চিয়েল মিডিয়াত এই কথা লিখিছে যে মোৰ আৰু শক্তি নোহোৱা হৈছে কাৰণ মানুহে বিভিন্ন ধৰণৰ কটু মন্তব্য কৰিছে তেওঁ সপক্ষে একাংশ মানুহ আছে তেওঁ বিপক্ষে একাংশ মানুহ আছে কিন্তু মানুহৰ বিশ্বাস আছে পংকজ পাঠকৰ এই ঔষধৰ ওপৰত সেই কাৰণে দীঘল মানুহৰ শাৰী দেখিবলৈ পোৱা গৈছিল তেখেতৰ শিবিৰসমূহত আৰু তাকে দেখি একাংশই কাৰণ তাত এগৰাকী গোৱালপাৰাৰ যোনটো ঘটনা সংঘটিত হ'ল তাত এগৰাকী ৰহস্যময় মহিলাৰ কথা আহিছে তাৰ পৰৱৰ্তী সময়ত এজন শিক্ষকৰ কথা আহিছে আৰু তেওঁ পিছত কৈছিল যে মই মোৰ ভুলৰ কাৰণে মই মাফ খোজা নাই তাত আমাক আক্ৰমণ কৰিবলৈ লোৱা হৈছিল আৰু আক্ৰমণৰ পৰা মোৰ লগত যোৱা মোৰ সতীৰ্থ বা মোৰ কনিষ্ঠসকলক বচাবৰ কাৰণেহে মই তাত কাণত ধৰি ক্ষমা খুজিলো অন্যথা মই ক্ষমা নুখুজিলোহেঁতেন এই ধৰণৰ মন্তব্য পংকজ পাঠকৰ পৰা আহিছিল কিন্তু শেহতীয়াকৈ পুনৰ কুকুৰাঝাৰত এটা অনুৰূপ ঘটনা সংঘটিত হ'ল কিন্তু কুকুৰাঝাৰত কোনো মাৰপিটৰ ঘটনা নহয় কুকুৰাঝাৰত প্ৰশাসনে তেখেতক বাধা দিছিল কাৰণ আৰক্ষীয়ে তেখেতক অনুমতি দিয়া নাছিল আৰক্ষীৰ পৰা অনুমতি বিচাৰিছিল কিন্তু সেইটো শিবিৰৰ কাৰণে তেখেতে অনুমতি পোৱা নাছিল আৰু যাৰ পিছত সমগ্ৰ ৰাজ্যজুৰি এটা কথা আহিছিল যে কোনোবা অসমীয়া মানুহে যদি এই আয়ুৰ্বেদিক বা ঔষধ প্ৰস্তুত কৰা এনেকুৱা ধৰণৰ ক্ষেত্ৰত যদি আগবাঢ়ি যাবলৈ বিচাৰে তেন্তে বাধাৰ সন্মুখীন হয় সেয়া ধনীৰাম কলিতা হওক পিছত পৰৱৰ্তী পৰ্যায়ত আমি উদ্ধৱ বৰালীৰ ক্ষেত্ৰত দেখিলো আৰু এতিয়া কোৱা হৈছে যে পংকজ পাঠকো তেনেকুৱা একাংশ মানুহৰ টাৰ্গেট হৈছে বুলি ছ'চিয়েল মিডিয়াত একাংশই লিখিছিল আৰু বহুতে কৈছে যে পংকজ পাঠকে কোনো ধৰণৰ ভুল কৰা নাই তেওঁৰ ওচৰত যি আয়ুৰ্বেদিক ঔষধ আছে সেই ঔষধৰ জৰিয়তে তেওঁ একাংশ লোকৰ যি ডাঙৰ সমস্যা যেহেতু চুলি সৰা সমস্যা বহু লোকৰ কম বয়সত বহু লোক টপা হৈ যায় তেওঁলোকক
সেই সমস্যাৰ পৰা উদ্ধাৰ কৰিবলৈহে পংকজ পাঠকে এই শিবিৰ পাতিছে আৰু শিবিৰলৈ তেওঁ কাকো নিজে আমন্ত্ৰণ জনোৱা নাই যিসকল নিজে যাব বিচাৰিছে তেওঁলোক তালৈ আহিছে বা কোনোবাই যদি ফল পাইছে তাৰ কাৰণে তেওঁলোক গৈছে কিন্তু তাৰ মাজত একাংশ সোমাই পৰিছিল তেখেতক সমালোচনা কৰিছিল গালিগালাজ কৰিছিল শেহতীয়াকৈ মাৰপিট কৰা ঘটনা সংঘটিত হ'ল গোৱালপাৰাত তাৰ পাছত গোৱালপাৰাবাসী ৰাইজক একাংশই দুখিছে পৰৱৰ্তী পৰ্যায়ত তাত এজন শিক্ষক এগৰাকী মহিলাৰ কথা ওলালে তেওঁলোকে জানি বুজি সেই অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে বুলি কোৱা হৈছিল আৰু পৰৱৰ্তী সময়ত আমাৰ নিউজ 18ৰ সাংবাদিক যেতিয়া তালৈ গৈছিল তেওঁক কৈছিল পংকজ পাঠকে স্পষ্টীকৰণ দি পেলাই কৈছিল যে তেওঁ ঔষধটো কেনেকৈ প্ৰস্তুত কৰে হেতু জানিব বিচাৰিছিল তাত থকা একাংশ লোকে আৰু হেতু নজনোৱাৰ কাৰণে তেওঁলোকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হ'ল সেই অভিযোগ পংকজ পাঠকে আনিছিল তাৰ ঠিক এদিনৰ পাছতে পংকজ পাঠক পুনৰ এটা বিতৰ্কত সোমাই পৰিছিল কোৱা হৈছিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বানাৰ্জীয়ে তেখেতক পশ্চিম বংগলৈ আমন্ত্ৰণ জনাইছে আৰু কোৱা হৈছিল যে অসমত যেনেকুৱা ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে যদিহে তেওঁ পশ্চিম বংগত থাকে তেখেতক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰা হ'ব আৰু তেওঁৰ এনেকুৱা ধৰণৰ যিসমূহ শিবিৰ পাতে সেই শিবিৰসমূহত মমতা বাহিনীয়ে বা মমতা বেনাৰ্জীৰ চৰকাৰে তেখেতক সুৰক্ষা প্ৰদান কৰিব এই ধৰণৰ এটা বিতৰ্ক সোমাই পৰিছিল কিন্তু তাৰ পাছত টিএমচিৰ অসমৰ ফালৰ পৰা দুলু আহমেদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল যে মিথ্যাচাৰৰ আশ্ৰয় লৈছে এজন পংকজ পাঠকে তেওঁ মিছা কথা কৈছে মমতা বেনাৰ্জীয়ে তেখেতক নিমন্ত্ৰণ জনোৱা নাই এই ধৰণৰ স্পষ্টীকৰণ আহিল সেইটো বিতৰ্কৰ পাছতেই কিন্তু হঠাৎ আজি পুৱা ভাগি পৰা আচাৰ্য পংকজ পাঠকে এটা মন্তব্য কৰিলে তেওঁ হেনো মানসিক অশান্তিত ভুগিছে আৰু তেওঁ শেহতীয়াকৈ যিমান শিবিৰ আছে যেটো একিদিনত গোৱালপাৰা কুকুৰাঝাৰ এনেকুৱা ধৰণৰ অঞ্চলসমূহত তেওঁ কৰিছিল মংগলদৈতো শিবিৰ কৰিছিল পৰৱৰ্তী পৰ্যায়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত তেওঁ শিবিৰ অনুষ্ঠিত কৰাৰ কথা আছিল আৰু অসমবাসী ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা বহু লোকে পংকজ পাঠকৰ সেই শিবিৰসমূহলৈ যাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল কাৰণ সকলোৰে এটা ডাঙৰ সমস্যা আছে যিসকল মানুহৰ টপা মানুহ আছে তেওঁলোকৰ চুলি গজাব বিচাৰে তেওঁলোকে কিন্তু পংকজ পাঠকৰ ওচৰলৈ এবাৰ যাব বিচাৰিছিল কাৰণ পংকজ পাঠকৰ আগৰ বহু ঔষধ খাই বহু লোক কিন্তু উপশম হৈছে বহু ৰোগৰ পৰা উপশম পাইছে তেওঁলোকে প্ৰমাণ পাইছে আৰু প্ৰমাণ পোৱাৰ পাছতেই পংকজ পাঠকৰ সেই শিবিৰসমূহত দীঘল শাৰী পাতিছিল মানুহে কিন্তু এতিয়া সেই মানুহ যিসকল বিভিন্ন অঞ্চলত আশাবাদী আছিল ৰাইজসকল তেওঁলোক কিন্তু আশাহত হৈছে কাৰণ পংকজ পাঠক এতিয়া নাযায় তেওঁ বিভিন্ন ধৰণৰ শিবিৰ বৰ্তমান অনাগত কিছু দিনলৈ তেওঁ অনিৰ্দিষ্টকাললৈ তেওঁ স্থগিত ৰাখিব তেওঁ নিজেই সোশ্যাল মিডিয়াত এই কথা কৈছে মই মানসিকভাৱে ভাগি পৰিছো আৰু মোৰ মানসিক অৱস্থাটোৰ কথা আপোনালোকে হয়তো বুজি পাইছে কাৰণ বিগত এসপ্তাহৰ সময়ছোৱাত পংকজ পাঠকৰ লগত ইটোৰ পাছত সিটো ঘটনা সংঘটিত হৈ আহিছে তাৰ কাৰণে তেওঁ কিছু বিশ্ৰাম ল'ব বিচাৰিছে আৰু কৈছে যেতিয়া তেওঁ পুনৰ মানসিকভাৱে এটা সুস্থিৰ সময়লৈ ঘূৰি আহিব বা মানসিকভাৱে তেওঁ যেতিয়া নিজকে সুস্থ বুলি ভাবিব এটা সময়ত মানসিকভাৱে তেতিয়া তেওঁ পুনৰ সেই শিবিৰসমূহ পাতিব আৰু খুব সোনকালেই আপোনালোকৰ মাজলৈ মই উভতি আহিম এই ধৰণৰ মন্তব্য পংকজ পাঠকে 40 মিনিটৰ আগতে তেখেতে নিজৰ ফেচবুক পেজটোত লিখিছে আৰু এইদৰে পংকজ পাঠকক কাণত ধৰি আঁঠু কঢ়িওৱা হৈছিল আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীয়ে এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল কোৱা হৈছিল যদিহে আইন পৰিস্থিতি নিজৰ হাতত তুলি লোৱাৰ কাৰো অধিকাৰ নাই যদিহে তেওঁ ভুল কৰিছিল তেন্তে আইনৰ মাধ্যমেৰে যাব লাগিছিল আইনৰ ব্যৱস্থা ল'ব লাগিছিল আৰক্ষীক মাতিব লাগিছিল কিন্তু যেটো মৰেল পুলিচিংৰ ঘটনা সংঘটিত হৈছে সেই ঘটনা কোনো কাৰণত মানি ল'ব নোৱাৰি বিভিন্ন প্ৰান্তৰ মানুহে চিকিৎসকৰ পৰা আৰম্ভ কৰি বিভিন্নজনে কিন্তু পংকজ পাঠকৰ সপক্ষে মন্তব্য কৰিছিল তেওঁলোকে কৈছিল পংকজ পাঠকে কোনো ডাঙৰ ভুল কৰা নাই কোনো ডাঙৰ ক্ৰাইম তেওঁ কৰা নাই তেওঁ একাংশ মানুহৰ ওচৰলৈ গৈছে তেওঁৰ ওচৰত এটা ঔষধ আছে সেই ঔষধটো জৰিয়তে তেওঁ যিমান পাৰে একাংশ লোকক সহায় কৰিব বিচাৰিছিল আৰু তাৰ কাৰণে তেখেতৰ ওপৰত যদি আক্ৰমণ হৈছে তেন্তে সেইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰিছিল কিন্তু পংকজ পাঠকে আজি নিজেই এটা মন্তব্য কিছু সময় পূৰ্বে তেওঁ ফেচবুকত লিখিছে কাৰণ তেওঁ ৰাজহুৱাকৈ আমাৰ নিউজ 18 আগতে তেওঁ কৈছিল যে মই টাৰ্গেট হৈছো মোৰ আগতেও অসমত এনেকুৱা একাংশ চিকিৎসা বিজ্ঞান বা আয়ুৰ্বেদিক এনেকুৱা ধৰণৰ ঔষধৰ ক্ষেত্ৰত অৱদান আগবঢ়াবলৈ যোৱা বহু লোকক মানুহে টাৰ্গেট কৰি লৈছে কাৰণ ভাল হোৱাটো দেখিব নোৱাৰে সেই মন্তব্য পংকজ পাঠকে কৰিছিল কিন্তু আজি পুৱা যি তেওঁ ফেচবুক পোষ্টত দিছে তাত সেই পোষ্টত কিন্তু তেওঁ লিখিছে যে তেওঁ মানসিক অশান্তিত ভুগিছে যাৰ কাৰণে তেওঁ অব্যাহতি ল'ব বিচাৰিছে আৰু কিছুদিন তেওঁ গুৰুৰ ওচৰত তেওঁ আশ্ৰয় ল'ব আৰু তেওঁ যাতে যি এটা বেয়া পৰিস্থিতিৰ মাজত তেওঁ দিন অতিবাহিত কৰিব লগা হৈছে সেই সমূহৰ পৰা ওলাইহে
তেওঁ পুনৰ শিবিৰসমূহলৈ যাব আৰু এটো আশা কৰিছে এনেকুৱা নহয় যে তেওঁ এই চুলিত যি ঔষধ তেওঁ মানুহৰ টপা মানুহৰ কাৰণে তেওঁ নিৰ্মাণ কৰিছিল সেই ঔষধ তেওঁ বন্ধ কৰি দিয়া নাই অনাগত দিনত তেওঁ শিবিৰসমূহ অব্যাহত ৰাখিব কিন্তু অনিৰ্দিষ্ট কাললৈ কিমান দিনলৈ তেওঁ তাত উল্লেখ কৰা নাই পোষ্টত তেওঁ এটা কথা লিখিছে যে মই বিগত কিছুদিন ধৰি যিখিনি ঘটনাৰ সন্মুখীন হলো তাৰ কাৰণে মই কিছু এটা মানসিক চাপত আছো বুলি তেওঁ আসলতে ক'ব বিচাৰিছে আৰু চাপৰ কাৰণে তেওঁ সেই শিবিৰসমূহত গৈ ভালকৈ মানুহক চিকিৎসা কৰিব পৰা অৱস্থাত তেওঁ নাই যাৰ কাৰণে তেওঁ কৈছে কিছুদিন তেওঁ অব্যাহতি ল'ব কিছুদিন তেওঁ বিশ্ৰাম ল'ব আৰু বিশ্ৰামৰ পিছত তেওঁ পুনৰ অসমৰ বিভিন্ন প্ৰান্তত তেওঁ শিবিৰ অনুষ্ঠিত কৰিব বিশেষকৈ এই টপা মানুহসকল যিসকলে তেওঁৰ আশাত পংকজ পাঠকৰ আশাত ৰখি আছিল তেওঁলোকে বিভিন্ন ধৰণৰ শিবিৰত গৈ পংকজ পাঠকক আগতীয়াকৈ কেনেকৈ যোগাযোগ কৰিব পাৰি পংকজ পাঠকৰ শিবিৰসমূহত কেনেকৈ আগতীয়াকৈ কুপন ল'ব পাৰি বা টিকট ল'ব পাৰি তাৰ কাৰণে হাহাকাৰ কৰি আছিল আৰু তেনে পৰিস্থিতিত হঠাৎ পংকজ পাঠকে এটা তেখেতৰ শিবিৰসমূহ বন্ধ কৰাৰ কথা ঘোষণা কৰিছে আৰু কৈছে যে কিছুদিনৰ পাছত ঘূৰি আহিম কিন্তু এতিয়া শেহতীয়াকৈ আজি আৰু কালি বা এসপ্তাহৰ ভিতৰত তেওঁ কোনো ধৰণৰ শিবিৰ নাপাতে যদিও কোনোবা অঞ্চলত শিবিৰ পতা কথা আছিল সেই শিবিৰ তেওঁ বাতিল কৰিছে আৰু শেহতীয়াকৈ গোৱালপাৰা আৰু কুকুৰাঝাৰৰ ঘটনাকিটাৰ পাছত এই পংকজ পাঠকক বিভিন্নজনে ছ'চিয়েল মিডিয়াত টাৰ্গেট কৰি লৈছে যথেষ্ট সংখ্যক লোকে তেখেতৰ সমৰ্থনত মত প্ৰকাশ কৰিছে বহু লোকে তেখেতৰ বিপক্ষে মত প্ৰকাশ কৰিছে কিন্তু তাৰ মাজত সকলোৱে এটা কথা কৈছে হাজাৰ হলো তেখেতক গোৱালপাৰা যেটো ঘটনা তেখেত লগত সংঘটিত হল যি ধৰণে তেখেতক এজন কৈৰীৰ দৰে বা চুৰ ডকাইতৰ দৰে ৰাজহুৱা স্থানত এখন বিদ্যালয়ৰ খেলপথাৰত তেখেতক কাণত ধৰি ৰাজহুৱাকৈ মাফ খোজা হল তেনে ধৰণৰ কি ভুল কৰিছিল পংকজ পাঠকে হেয়া প্ৰশ্ন সেই গোৱালপাৰাৰ সেই শিবিৰটো পতা বিভিন্ন তাত থকা সেই ৰহস্যময় মহিলাগৰাকী আৰু সেই শিক্ষকজনলৈ কিন্তু তেওঁলোকৰ ফালৰ পৰা কোনো ধৰণৰ স্পষ্টীকৰণ নাহিল আৰু পৰৱৰ্তী সময়ত কুকুৰাঝাৰত আৰক্ষীয়ে তেখেতৰ পাৰমিশন নথকাৰ কাৰণে তেখেতৰ শিবিৰ বাতিল কৰিছিল আৰু তাৰ পাছতেই হঠাৎ পংকজ পাঠকৰ আজি ছ'চিয়েল মিডিয়াত এটা পোষ্ট আহিছে তাত তেওঁ লিখিছে মানসিক অশান্তিত ভোগাৰ কথা লিখিছে আৰু শেহতীয়াকৈ সকলো শিবিৰ পংকজ পাঠকে বন্ধ কৰি দিছে যিসকলে পংকজ পাঠকৰ শিবিৰলৈ যাম বুলি ভাবিছিল তেওঁলোকে কিছুদিন ৰখিব লাগিব আপোনালোকৰ অঞ্চললৈ পংকজ পাঠক যাব তেতিয়া তেতিয়া আপোনালোকে সেই ঔষধ লাভ কৰিব কিন্তু আজি আৰু কালিৰ ভিতৰত যদি কৰবাত শিবিৰ পতা কথা আছিল তেনে বাৰম্বাৰ কৈছো পংকজ পাঠকৰ সেই শিবিৰ বৰ্তমান বন্ধ কৰি দিয়া হৈছে তেওঁ নিজেই ছ'চিয়েল মিডিয়া যোগে সেই কথা লিখিছে আৰু কৈছে মানসিক অশান্তিৰ বাবে তেওঁ সেই শিবিৰসমূহ বন্ধ কৰি দিছে আৰু অসমবাসী ৰাইজৰ লগত তেওঁ কাটৰে আহ্বানো জনাইছে তেওঁ কৈছে মোৰ মানসিক অৱস্থাটো আপোনালোকে হয়তো বুজি পাইছে তাৰ কাৰণে মই কিছুদিন এই শিবিৰসমূহৰ পৰা আঁতৰত থাকিম আৰু পৰৱৰ্তী সময়ত যেতিয়াই মই সুস্থ হ'ম বা নিজে শিবিৰসমূহ পাতিম বুলি ভাবিব পাৰিম তেতিয়া মই পুনৰ আপোনালোকৰ মাজলৈ যাম আৰু এই ঔষধ মই বিতৰণ কৰিম এই মুহূৰ্তৰ খবৰ জনালো পংকজ পাঠকৰ খবৰ তেওঁ ছ'চিয়েল মিডিয়াত এই কথা লিখিছিল আৰু তাৰ পাছতে এতিয়া ছ'চিয়েল মিডিয়াত বিভিন্নজনে মত প্ৰকাশো কৰিছে তেওঁলোকে মন্তব্য কৰিছে যে নহয় আপুনি ভাগি পৰিব নালাগে আপুনি পুনৰ ৰাইজৰ মাজতে আহক কাৰণ অসমৰ ৰাইজ আপোনাৰ লগত আছে কাৰণ আপোনাৰ প্ৰতিটো শিবিৰত প্ৰত্যেক দিনাখনেই সহস্ৰাধিক লোকৰ সমাগম হৈছে ভিৰ কৰা দেখা পোৱা গৈছে আমাৰ ছ'চিয়েল মিডিয়াৰ লগতে নিউজ 18ৰ বিভিন্ন ধৰণৰ টিভিত হওক বা ডিজিটেল মিডিয়াত হওক আপোনালোকে দেখিছে যে পংকজ পাঠকৰ শিবিৰসমূহত কিমান মানুহে ভিৰ কৰিছে তেন্তে সেই মানুহসমূহ বহু মানুহে তাৰ ভিতৰত তেওঁৰ ঔষধ লোৱা বহু মানুহে তাৰ পৰা ফল পাইছে তাৰ তেওঁলোকৰ কথা শুনি অন্য লোকো তেওঁ শিবিৰলৈ আহিছে কিন্তু শেহতীয়াকৈ এতিয়া কোনো ধৰণৰ অনুষ্ঠান তেওঁ নকৰে আৰু বিগত কিছুদিন তেওঁ অনুষ্ঠানৰ পৰা আঁতৰি থাকিব পৰৱৰ্তী সময়ত